নমস্কাৰ বন্ধুসকল, আজি ওলালোঁ গোলাঘাটৰ হালুৱা গাঁৱলৈ ৰাভা দিৱস উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানলৈ। গাড়ীখন দেখিছেনে, ইমান লেতেৰা হৈ আছিল। সঞ্জিতক ক'লোঁ বোলো অকণমান পানী মাৰি দে। তাৰ পাছতে আমি উঠিলোঁ আৰু লাহে লাহে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এনেদৰে বহু দূৰ যোৱাৰ পাছতে আমি অনুষ্ঠান ভাগ পালোঁগৈ আৰু অনুষ্ঠান ভাগ পোৱাৰ পাছত মনটো খুবেই ভাল লাগিল, কাৰণ ইমান সুন্দৰকৈ সজাই পৰাই তুলিছে। গোলাঘাট জিলাত অৱশ্যে এইটোৱে মোৰ প্ৰথম অনুষ্ঠান বিচাৰকৰ। যি কি নহওক, তাতে গৈ যোৰহাটৰ পিংকুদাক লগ পালোঁ মোৰ সহযোগী বিচাৰক হিচাপে। তাৰপিছত চাহ তাহ খোৱাৰ পাছত আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল। বিচাৰকৰ সম্বৰ্ধনাৰ পাছতেই এটা সুন্দৰ দলীয় নৃত্যৰে অনুষ্ঠানটো আৰম্ভণি হ'ল আৰু তাৰপিছতেই প্ৰতিযোগিতা আৰম্ভণি হ'ল। প্ৰতিযোগীসকলে ইমান সুন্দৰকৈ নৃত্যসমূহ পৰিৱেশন কৰিছিল, একদম চাই থাকিবলৈকে মন গৈছিল। যি কি নহওক, মই বোলো এই মিনি ব্লগটোত আপোনালোককো আজি অকণমান এই নৃত্যসমূহ দেখুৱাম আৰু ৰাইজৰ যি উপস্থিতি সেয়াও মানিবলগীয়া। একদম শেষলৈকে সকলো ৰাইজে গোটেই অনুষ্ঠানবিলাক ইমান সুন্দৰকৈ চাই আছিল, সঁচাকৈ বৰ ভাল লাগিলে। আৰু প্ৰতিযোগীসকলৰ কথাটো ক'বই নালাগে, দেখিবলৈও বৰ ধুনীয়া ধুনীয়া আমাৰ নাচনীবিলাক। আৰু তেনেকুৱাতে আনি দিলে মিথুনে মোক এটা পাঁচ আৰু পাঁচটি খোৱাৰ পাছত আমি পুনৰ নৃত্য চাবলৈ আৰম্ভ কৰিলোঁ। আহকচোন চাওঁ নৃত্যসমূহ কেনেকৈ কৰিছিলে। এনেদৰে প্ৰায় ৭৫গৰাকী প্ৰতিযোগীয়ে সৃষ্টিশীল নৃত্য পৰিৱেশন কৰিলে আৰু কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে, গাঁৱৰে সৰু সৰু ল'ৰা ছোৱালীয়ে ষ্টেজৰ কাষেৰে অনুষ্ঠান চাই আছিল। সৰুতে অৱশ্যে আমিও চাইছিলোঁ। শেষত পিংকুদাই মই সকলোখিনি কাম কৰাৰ পিছত তেনেকুৱাতে গাঁৱৰ ওচৰৰে ল'ৰা এজনক লগ পালোঁ। সি তাতে পুলিচৰ চাকৰি কৰে। যি কি নহওক, শেষত কমিটিবৃন্দই আমাক দুয়োজনকে বিদায় দিলে আৰু সকলোকে বিদায় দি আমিও ঘৰলৈ বুলি উভতি আহিলোঁ। ঘৰ মানে ৰুমলৈ। আজি সঁচাকৈ অনুষ্ঠানটো খুবেই ভাল লাগিল আৰু অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰণৱ দাক মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সকলোৱে মিলি ব্লগবিলাক চাই থাকিব আৰু লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, তাকে আশা কৰিছোঁ। আজিলৈ ইমানেই। বাই।